ওদালগুৰি ডুমৰগুৰিত 104 বছৰীয়া পবিত্ৰ বৰদিন উদযাপন কেৰলৰ ধনীৰে মুখৰিত গীৰ্জাৰ চৌহদ আজি পবিত্ৰ বৰদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি ডুমৰগুৰিত খ্ৰীষ্টান ধৰ্মীয় লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে পবিত্ৰ বৰদিন উৎসৱ উল্লেখযোগ্য যে বৰদিন অনুষ্ঠানত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ আৰাধ্য দেৱতা যীশু খ্ৰীষ্টক ধৰ্মীয় ৰীতি নীতিৰে ভক্তি আৰাধনা কৰি কেৰলৰ ধনীৰ জৰিয়তে বৰদিন পালন কৰিছে উক্ত দিনটোত এক পবিত্ৰ দিন বুলি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে সকলোৰে শান্তি কামনা কৰিছে নিউজ ডেস্ক এআইএন লাইভ মই সেন্ট থমাস কেথলিক চাৰ্চ ডুমুৰগুৰি সেইটো মণ্ডলীৰ সকলো ৰাজ্যক মই ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ তেওঁলোকে আজি মোক নিমন্ত্ৰণ কৰিলে আজি শুভ দিন আজি এটা বৰদিন বুলি আমি মানো বা আমি খ্ৰীষ্টমাছ বুলি বিশ্বজুৰি আমি পালন কৰিছোঁ আৰু সেই খ্ৰীষ্টমাছটো আমি বিশেষকৈ শান্তি বাৰ্তা আমি বিলাবৰ কাৰণে বা শান্তিৰে যে আমি জীয়াই থাকিব পাৰোঁ যে আমাৰ সমাজ বা আমাৰ দেশ যিহেতু শান্তি থাকিব পাৰে বিশ্বত যদি শান্তি হয় সেইটো লৈ আমি সেইটো উদ্দেশ্যটোৰ আগত ৰাখি আমি খ্ৰীষ্টমাছটো পালন কৰোঁ আৰু সকলোৱে জানে যে আজিৰ দিনত যে প্ৰভু যীশুখ্ৰীষ্ট মানে জন্ম লৈছিলে আৰু যীশুখ্ৰীষ্টৰ জন্ম হোৱা মূল উদ্দেশ্যটো হৈছিলে শান্তি বাৰ্তা শান্তি আনিবৰ কাৰণে সেই পৃথিৱীত সেইকাৰণে আমিও আজি বিভিন্ন ঠাইত আৰু ডুমুৰগুৰি গাঁৱতো আমি পালন কৰিছোঁ আমি পিঠা খাই এনেকৈ বিভিন্ন আমি যিবিলাক বড়োবিলাকে আগৰ পৰা খাই আহিছোঁ আমি অনাচি এন্থাপ বেলেগ তেনেকৈ খাই আহিছোঁ তেনেকৈ আমি মানে তেনেকৈ আমি মানে ফূৰ্তি কৰি আছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996